হেল্ল' ৰাইজ, এয়া কি হয় আপোনালোকে চিনি পাইছেনে? এয়া হৈ গ'ল ক'লা কচুৰ ঠাৰি। এয়া বৌয়ে গুচাই আছে। বৌ তিনিওডালে লৈছিল নে? গোটেইকেইডাল লৈছে? অকণমান হ'ব বনালে, কমি যায় নহয়। এইফালে এয়া মেচেকা টেঙাৰ পাত, মেচেকা টেঙাৰ মাছে বহাম। এইফালে ক'লা কচুৰ ভাজি বহাম। জালুক অকণ দিব লাগে, ক'লা কচুত ভাল হয় তেতিয়া, কিন্তু মই জালুক দিব নোৱাৰোঁ কাৰণ জালুক নিদোঁ আজি মছলা চছলা দি পেলাই ভুনাই বনাম। আপোনালোকে চাই থাকিব, আপোনালোকক দেখুৱাই থাকিম দেই। বৌ কাটক হা, কাটিম সৰু টুকুৰা কৰি দিব হা। এয়া বনাবলৈ লৈছোঁ। ভেবেলী লতাৰ পাত পিচি লৈছোঁ, লগতে নৰসিংহ দিছোঁ আৰু এইফালে অলপ পিঁয়াজো দিলোঁ। ভেবেলী লতা পাতখিনি আপোনালোকক দেখাবলৈ নহ'ল, খুব মিহি মিহিকৈ পিচি ল'লোঁ চাউলৰ গুড়া দি। যিহেতুকে মই ইয়াত বেচন দিয়া নাই, চাউল ভিজাই থৈছিলোঁ। কেইটামান জহা চাউল দিয়ে মই এনেকৈ ভেবেলী লতাৰ পাতখিনি বেটাৰটো বনাই ল'লোঁ। এতিয়া মই এই পকৰি বনাম। এইফালে কেৰাহী পাতি দিছোঁ, আপোনালোকক দেখাই থাকিম, চাই থাকিব। আৰু ভেবেলী লতা পেটৰ কাৰণে খুব ভাল, জানেনে? ভেবেলী লতা খাব লাগে। ইয়াতে যদি অলপ মচুন্দৰী, মানিমুনি এইখিনিও দিব পাৰিলোঁ হয়, আগতে দিওঁ বাৰু। আজি মই সেইখিনি যোগাৰ কৰিবলৈ নহ'লে, ধুমাধুম এনেকেই খাওঁ বুলি বনাই পেলালোঁ। ঠিক আছে, চাই থাকিব দেই। আগলৈ আপোনালোকে আৰু কি বনাওঁ দেখাই থাকিম। এইফালে কচু ঠাৰিখিনি মই বনাবলৈ ওলাইছোঁ। এইদৰে সৰুকৈ কচু ঠাৰিখিনি কাটি ল'লোঁ আৰু এতিয়া মই ইয়াত দিবলৈ ওলাইছোঁ। মই ক'লা জিৰা দিলোঁ তেলতে, এয়া পাঁচফোৰণ ক'লা জিৰা দিছোঁ আৰু এইফালে দিবলৈ ওলাইছোঁ পিঁয়াজ। এয়া পিঁয়াজ দিছোঁ, দেখা পাইছেনে আপোনালোকে? এইফালে পিঁয়াজ দিলোঁ আৰু ইয়াতে মই পিঁয়াজৰ লগতে মই শুকান জলকীয়া দিলোঁ। এতিয়া মই এইদৰে লৰাই দিলোঁ। চাওকচোন, চাই থাকিব দেই আপোনালোকে সকলোৱে খায় মই জানো, কিন্তু এই মেচিনৰ চুইচটো অকণ দি দিয়কচোন। বহুত ধোঁৱা হৈছে দিয়কচোন, পাহৰি যাওঁ। এইজনে সদায় লৰাই গালি পাৰে, এইডাল পাহৰোঁ কাৰণে দিবলৈ। তাত চুইচটো আছে, তাত দিয়ক চুইচটো। সেইদৰে ৰঙা কৰি ল'লোঁ। ইয়াৰ চুইচটো দিয়ক। দিছে, হৈছে। নহ'বা কি হয় জানে নাই, একদম গোটেই ধোঁৱা হৈ গ'ল। এইদৰে ৰঙা হোৱাৰ পিছত এতিয়া মই এইখিনি মছলা ইয়াত ৰেডি কৰি থৈছিলোঁ। মছলা বুলি কওঁতে ইয়াত জিৰা, ধনিয়া, আদা, ৰচুন আৰু অকণমান হালধি গুড়ি, অকণমান জলকীয়া গুড়ি, সেইখিনি এইদৰে মই দি দিলোঁ। এতিয়া এইখিনি হোৱাৰ পিছত মছলাখিনি খুব ভুনি চাই থাকিব আপোনালোকে, আগলৈ দেখাই থাকিম। এতিয়া মই এনেদৰে কচু ঠাৰিখিনি দি দিলোঁ। কুকাৰত বনোৱা কাৰণটো এইটোৱে যে 3-4টা হুইচেল দিলে কচুখিনি ভাঙি যাব। যিমান কচুখিনি ভাঙিব সিমান খাবলৈ ভাল হয়। আৰু ক'লা কচু আপোনালোকে জানেনে, ব্লাডৰ কাৰণে খুবেই ভাল। ক'লা কচু খালে ব্লাড আহে, গতিকে আপোনালোকে ক'লা কচু খাব। আৰু হিমগ্ল'বিনো পোৱা যায় লগতে ইয়াত। আৰু বহুত মানুহৰ ব্লাড নাথাকে চাবচোন, সেই সময়ত বাটৰ ক'লা কচু সিজাই পেলাই খায়। বা এইটো হ'ল আমাৰ ৰোৱা কচু। এই ক'লা কচু থুৰিটো খালেও বা পাত খালেও বহুত পৰিমাণে আহে, ব্লাড আহে। আপোনালোকে বহুত মানুহে ৰক্তহীনতাত ভোগে চাবচোন, তেতিয়া ক'লা কচু খাবলৈ দিয়ে। কলডিল, ক'লা কচু, ভেবেলী লতা পাত, অন্যান্য গাঁৱতে থকা সকলো বস্তু খায়ো ব্লাডটো আনিব পাৰি। অকল যে টেবলেট আৰু ভিটামিনতে ব্লাড আহিব সেনেকুৱা কথা নহয়। গাঁৱৰ কিছুমান বস্তু খালেও ভিটামিন থাকে। সেই ভিটামিনবোৰত একদম অৰিজিনেল যিটো পোৱা যায় ভিটামিন, সেই ভিটামিনটোৱে পোৱা যায়, নহয়নে? গতিকে আপোনালোকে খাই থাকিব, আগলৈ চাই থাকিব মোৰ ভিডিঅ'বোৰ। এই বেটি স্কুলৰ পৰা আহিলে, মেচেকা টেঙাৰ সৈতে তাইক ক'লোঁ মেচেকা টেঙাৰ জোল, আৰু এইফালে চব লৈছে অকণ বাৰু। খালে এনেকৈ ল'ৰা ছোৱালীয়ে খালে ভাল লাগে, নহয়নে? তাই আপোনাৰ ভাত খাবলৈ আৰম্ভ কৰিছে। বেটি, জোলকণ কেনেকুৱা হৈছে? ধুনীয়া হৈছে? কোৱাচোন। তোমালোকে নাখাওঁ কওঁ, মই আজি চোৱাচোন কিমান ধুনীয়াকৈ জোলকণ এনেকৈ মাছে সৈতে বনাইছোঁ। ভাল হা, তৃপ্তিৰে খাবা আজি। আজি তাই তৃপ্তিৰে খাব। হাঁহি মাৰা তুমি, ৰাতিপুৱা আজি মন মাৰা বুলি ভিডিঅ'ত কৈছে দেই মানুহে। কিন্তু চোৱা এইফালে এবাৰ, টোপনি পূৰা হোৱা নাই তাই, সেইকাৰণে তাই বোলে টোপনি ৰাতিপুৱা লাগি থাকে, উঠাই দিওঁ যে। সেয়া ঠিক আছে, আপোনালোকে চাই থাকিব। এয়া এনেকৈ বেটিয়ে লৈ খালে, আৰু মই বোৱাৰী ল'ৰা আমি বহিম আৰু খাবলৈ এতিয়া। ঠিক আছে, আগলৈ চাই থাকিব দেই। মাছৰ মই কৈছিলোঁ নহয়, মেচেকা টেঙা দি তৰকাৰীখন লাষ্টৰ ভাগলৈ দেখাম। এয়া চাওকচোন, মাছেদি ইমান মজা লাগে। টেঙাটো ইমান ধুনীয়া টেঙাটো হয়। এয়া এনেকৈ বনালোঁ। আৰু এইফালে আলু ভাজিও কৰিছিলোঁ। এয়া দালি, আৰু এইতে ভেবেলী লতাৰ পকৰিখিনি মই এনেকৈ চেপেটাকৈ বনালোঁ। আৰু এইফালে ক'লা কচু কাটা দেখুৱাইছিলোঁ যে, এয়া ক'লা কচুৰ ভুনাৰ নিচিনা কৰিছোঁ। তেনেকৈ পানী ৰখা নাই, তেনেকৈ ভাল লাগে। আজি মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। মই আশা কৰিলোঁ আপোনালোকে কৰিব, আৰু আপোনালোককো মই কৰিম, নিশ্চয় কৰিম দেই। কোনোবা এজনে মোক কৈছে আমি নকৰিম, আপুনি স্বাৰ্থপৰ দেই। আপুনি স্বাৰ্থপৰ এনেকৈ চাব। মই স্বাৰ্থপৰ কেতিয়াও নহয়, আৰু মই কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰোঁ। মই আপোনালোকক সকলোকে মোৰ চকুৰ আগত যোন কৰে সকলো
জানে বাৰু দেই। ধন্যবাদ, আগলৈ চাই থাকিব মোৰ ভিডিঅ'। বাই বাই।